একদম পাতলকে এটা মেকআপ কৰাটো জৰুৰী কিন্তু ড্ৰেছৰ লগত আপুনি মেকআপটো কেনেকৈ কৰিব ড্ৰেছৰ লগত হেয়াৰ ষ্টাইল কেনেকৈ কৰিব সেইটো আপুনি জানিব লাগিব এতিয়া যদি আপুনি আগতেই যদি হেয়াৰ ষ্টাইলটো কৰি লয় তেতিয়াহ'লে আপুনি ড্ৰেছটো যেতিয়া পিন্ধিব দেখিব যে আপোনাৰ ড্ৰেছৰ লগত মানে হেয়াৰ ষ্টাইলটো সুট হোৱা নাই তেতিয়া আপুনি আকৌ চুলিখিনি আকৌ খুলিব লাগিব আকৌ বেলেগকে বান্ধিব লাগিব টাইমৰ কথা থাকে ধৰি লওক সো আপুনি সেই কাৰণে মেকআপটো আগতে কৰিব তাৰ পিছত আপুনি ড্ৰেছ পিন্ধিব তাৰ পিছত আপুনি হেয়াৰ ষ্টাইলটো আপুনি ষ্টাৰ্ট কৰিব সেই ড্ৰেছৰ লগত হেয়াৰ ষ্টাইলটো কেনেকৈ আপুনি বেলেগকে ট্ৰাই কৰিব পাৰে চাপৰ লগত মোৰ এইটো হেয়াৰ ষ্টাইল হে মোক সুট কৰিছে তো সেই হিচাপত আপুনি তেনেকৈ হেয়াৰ ষ্টাইলটো কৰিব আৰু মেকআপ কৰোতে সদায় স্কিন টোন হিচাপত মেকআপ কৰিব ফাউণ্ডেশ্যন লগাওতে আপোনাৰ স্কিন টোনত কোনটো ফাউণ্ডেশ্যন কালাৰ যাব সেইটো আপুনি গম পাব সেই হিচাপত আপুনি মানে ফাউণ্ডেশ্যনত আপোনাৰ স্কিন টোনত আপোনাৰ কোনটো ফাউণ্ডেশ্যন আপোনাৰ সুট হ'ব সো সেই হিচাপত আপুনি মেকআপটো চইচ কৰিব আপোনাৰ স্কিনৰ কালাৰ লগত মেচ হোৱাকৈহে আপুনি